হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ গোলাঘাট আধাহাটৰ মোৰ বাই ঘৰত। আৰু ভিনদেউৱে যেতিয়া গম পালে যে খোলালীকজনী ঘৰলৈ আহিছে বুলি, তেতিয়া ভিনদেউৱে ক'লে যে নিহাৰ হাতৰ মানে মোৰ হাতৰ কৰচ মাছৰ বাছ টেঙা খাম। যিহেতু কৰচ মাছৰ বাছ টেঙা মোৰ হাতৰ ভিনদেউৱে খাই বহুত ভাল পায়, সেই গতিকে মোক সকলো বস্তুবোৰ যোগাৰ দিলে মোৰ বায়ে। আৰু বায়ে যেনেধৰণে বস্তুবোৰ যোগাৰ দিলে ময়ো বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। প্ৰথমে কাটি ল'লোঁ বিলাহীখিনি, তেতিয়ালৈকে বায়ে আকৌ কৰচ মাছখিনি ধুবলৈ আৰম্ভ কৰিলে। এতিয়া কাটি ল'লোঁ বিলাহীখিনি কাটি লৈ এখন প্লেটত ধুনীয়াকৈ ছাইডত থৈ ল'লোঁ। তাৰপিছত কাটিলোঁ মই স্কচ, কাৰণ মই স্কচ বইল খাই বহুত বেছিয়ে ভাল পাওঁ। বায়ে মোক সুধিলে তই কি খাবি? মই বোলো স্কচ বইল খাম। সেই গতিকে মই কোৱাৰ দৰে তেনেকৈ ঠিক স্কচ এটা আনি দিলে আৰু মই কাটিবলৈ ষ্টাৰ্ট কৰিলোঁ। এতিয়া পাতিলোঁ মই কেৰাহীখন। প্ৰথমেকৈ গেছটো অন কৰি ল'ব প্ৰথমে ময়ো গেছটো অন কৰি কেৰাহীখন পাতিলোঁ। তাত দিলোঁ মই কৰচ মাছখিনি, কাৰণ মই মাছ ধুই বেয়া পাওঁ যে, সেইকাৰণে বাইদেউকে মই মাছখিনি ধুবলৈ ক'লোঁ। কৰচ মাছখিনি কেৰাহীত দিলোঁ, তাৰপাছত দিলোঁ বিলাহী, তাৰপাছত দিলোঁ মই জলকীয়া আৰু তাৰপাছত দি দিলোঁ সোৱাদ অনুযায়ী অলপ নিমখখিনি দি দিয়াৰ পিছত তাত দিলোঁ আদা নহৰু। যিহেতু আজিকালি বোলে আদা নহৰুৰ পেকেট ছিষ্টেমতে পায়, সেই গতিকে ময়ো তাৰে পেকেট আনি তাত দি দিলোঁ। কাটিবলৈ এলাহ লাগিলে, কাটিম আকৌ পিচিম, সেই গতিকে বায়ে ক'লে পেকেটটোকে দি দে। তাৰ পৰা মোৰ এয়া বাছ টেঙা দেখিছে নহয়, কৰচ মাছৰ বাছ টেঙা হ'বলৈ হৈছে। এতিয়া মই ইয়াত দি দিছোঁ বাছ টেঙাকণ। বেছিকৈ দিয়া নাই, কাৰণ বেছি বাছ টেঙাটো হৈ গ'লে খায়ো বেছি ভাল নালাগিব। তাৰপাছত এইফালে বনি আছে বাছ টেঙা, এইফালে বনি আছে মোৰ স্কচ বইল, তাৰপাছত ভাত বনি আছে কুকাৰত। তাৰ পৰা এইফালে আকৌ দিনৰে বোলে কৰচ মাছ তলা থোৱা আছিলে। এতিয়া কৰচ মাছখিনি হৈ যোৱাৰ পাছত আমি ডাইনিঙলৈ উলিয়াই আনিলোঁ। ভিনদেউক খাবলৈ বহিলেই। ভিনদেউক খাবলৈ দি মই সুধিলোঁ কেনেকুৱা হৈছে, আৰু ভিনদেউৱে আকৌ কেমেৰা তোলাবলৈ খুব লাজ কৰে। লাজে কৈছে আৰু ভাল হৈছে বুলি। এই মই খাবলৈ ধৰিছে মোৰ বাচনখনত উলিয়াই ল'লোঁ। মোৰ ফালে স্কচ বইল, তাৰপৰা কৰচ মাছ, আৰু এই প্ৰথমটো গৰাৰ আপোনালোকৰ বাবে। আজিলৈ মোৰ ব্লগটো ইমানতে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে পালে। যদি মোৰ এই ব্লগটো চাই সকলোৱে ভালে পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।